নমস্কাৰ ফ্লিপ ক্লাছৰুমলৈ তোমালোকক স্বাগতম জনাইছো তোমালোকক মই এটা জিটু চেপ্টাৰ আৰম্ভ কৰিবলৈ গৈছো এই চেপ্টাৰটো হৈছে ৰিলেচন এণ্ড ফাংচন এটা কথাটো হ'ল কি ৰিলেচন আৰু ফাংচন তোমালোকে ইতিমধ্যে ক্লাছ 11ত ফাৰ্স্ট ইয়াৰত তোমালোকে পাই আহিছা আমি এতিয়া ৰিলেচন আৰু ফাংচনৰ এটা বস্তু আৰম্ভ কৰিবলৈ লৈছো সেইটো হৈছে ৰিলেচন তেলে আমি হোৱাট ইজ ৰিলেচন ক্লাস 11 আমি পাই আহিছিলো ৰিলেচন কি যদি দুটা সেটৰ মাজত এটা সম্পৰ্ক থাকে সেটৰ মানে দুটা সেট বা দুটা সংহতিৰ এলিমেন্ট বিলাকৰ মাজত যদি কিবা প্ৰকাৰে কিবা ধৰণে যদি তাহাতৰ মাজত কিবা সম্পৰ্ক থাকে তাহাতক আমি এটা ৰিলেচন বুলি কওঁ এক্সাম্পল লৈছো মই ধৰিলো এ এটা সেট আছে এ সেটটো আছে 1 2 আৰু B এটা সেট আছে B সেটটো আছে 1 2 3 এটা যদি মই A আৰু B এর মাজত এটা ৰিলেচনটা দেখাও তাক ৰিলেচনটো মই এনেকৈ বুজাম ৰিলেচন ফ্ৰম A to B যদি ৰিলেচনটো ডেসক্ৰাইব কৰা থাকে ফৰ এক্সাম্পল দিয়া আছে ৰিলেচন ইজ such that y equals to x plus 1 এই যে ৰিলেচন আছে এই ৰিলেচনটো তেনেহলে আমি এই x টো হৈছে ডোমেইনৰ আৰু y টো হৈছে কোডোমেইনৰ তেন্তে x ৰ লগত 1 প্লাস কৰিলে আমি y পাম আমি ধৰি ললো যদি আমি a এর এলিমেন্ট আছিল x is belong to a and y is belong to b যদি x belong to a আৰু y belong to b হয় তেন্তে আমি চাম যে x ৰ এলিমেন্ট আছে x মানে হৈছে 1 আৰু 2 1 ৰ লগত আমি 1 প্লাস কৰিম 2 পাম তাৰ মানে আমাৰ ৰিলেচন 1 to আছে 2 লগত আৰু 2 ৰিলেচন আছে 2 লগত 1 প্লাস কৰিলে 3 হয় তাৰমানে 2 ৰিলেচন আছে 3 লগত তেনে আমি এনেকৈ ক'ব পাৰো যে 1, 2 belong to R and 2, 3 belong to R অৰ্থাৎ আমি ৰিলেচন যদি আমি এক্সপ্লেইন কৰিবলৈ যাওঁ ৰিলেচন এক্সপ্লেইন কৰিলে আমি এনে ধৰণে ক'ব পাৰো যে আমি এটা সেটৰ লগত ইটো সেটৰ মাজৰ ৰিলেচন থাকিব যদি তাহাতৰ এলিমেন্ট বিলাকৰ ইটো এলিমেন্টৰ লগত কানেকচন থাকে বা কিবা ধৰণে সম্পৰ্ক থাকে এতিয়া সম্পৰ্ক বিলাক আমি কোৰ পৰা পাম যদি আমি যদি কৰো a into b যদি আমি উলিয়াও a into b এর বহুতখিনি এলিমেন্ট থাকিব এটা অৰ্ডাৰ পেয়াৰ লব 1, 1 1, 2 1, 3 2, 1 2, 2 and 2, 3 থাকিব আৰু এই যে 1, 1 2, 2 এবিলা সকলো অৰ্ডাৰ পেয়াৰ এই অৰ্ডাৰ পেয়াৰ বিলাকৰ মাজত যেটো ৰিলেচন হৈছে সেই ৰিলেচন অৰ্থাৎ আমি যিমান বিলাক ৰিলেচন পাম ইয়াত r1 r2 যিমানবোৰ ৰিলেচন পাম ফৰ এক্সাম্পল এটো আমি এক্সাম্পল ললো আৰু তেনেকুৱা ঢেৰ এক্সাম্পল ল'ব পাৰো ফৰ এক্সাম্পল আমি যদি বেলেগ এটা ৰিলেচন চাও এই ৰিলেচনটো যদি আমি এনেকৈ থাকে y = x - 1 তেতিয়া আমি ইয়াত কেনেকৈ পামগে যে x ৰ যদি আমি 1 লওঁ 0 হ'ব ইয়াত 0 নাই গতিকে 1 ৰ কাৰো লগত ৰিলেচন নাথাকে যদি 2 লওঁ 2 - 1 1 হ'ব অৰ্থাৎ 2 ৰ লগত ৰিলেচন থাকিব 1 ৰ এনেকুৱা আমি অসংখ্য ৰিলেচন ইয়াত ল'ব পাৰো আচ্ছা অসংখ্য বুলি ক'লে আমি কি বুজিম অসংখ্য মানে আমি বহুত ৰিলেচন পাম আমি নাপাওঁ এবাৰ মানে প্ৰতিটো ৰিলেচন r1 হওক r2 হওক যিমানবোৰ ৰিলেচন আছে গোটেই ৰিলেচন বিলাক a into b ৰ একটা একটা সাবসেট হ'ব এটা আমি আৰু অকমান ডিপলি যাম তে ধৰি ললো ৰিলেচনটো যদি ৰিলেচনটো এনেকুৱা থাকে এনেকুৱা ধৰণৰ ৰিলেচন হ'ব পাৰে যদি একো সম্পৰ্ক নাথাকে যেটো আমি আগতে পাইছিলো যে phi is also a subset of a into b আমি ইতিমধ্যে কৈছো যে a into b প্ৰতিটো সাবসেটে এটা ৰিলেচন যদি প্ৰতিটো সাবসেট এটা ৰিলেচন হয় তেনেহলে phi টো এটা ৰিলেচন হ'ব কাৰণ phi is also a subset of a into b তো phi টো কেনেকৈ হ'ব ধৰি আমি এক্সাম্পল আছে আকৌ আমি ললো a = 1 2 আগৰ সব এক্সাম্পলটো লওঁ b = 1 2 3 যদি আমি এক্সাম্পলটো এনেকৈ লওঁ যে y = relation a from b such that y = x - 3 এটা আমি চাবলৈ যাম তেনে 1 ৰ কাৰ ৰিলেচন থাকে যদি আমি উলিয়াবলৈ যাওঁ তে 1 - 3 কৰিলে -2 পাম ইয়াত -2 আছে নে তোমাৰ এই যে বিট -2 নাই দ্যাট মিন্স কি যে 1 ৰ কাৰো লগত ৰিলেচন নাই আকৌ 2 - 3 কৰিলে আমি পাম -1 টো ইয়াত নাই তাৰ মানে এই যেটো ৰিলেচন হ'ব যদি মই ইয়াক rx বুলি বুজাও তেলে rx ৰিলেচনটো হ'ব ইয়াত কোনো ধৰণৰ এলিমেন্ট নাথাকে গতিকে ই phi হ'ব
তাৰ মানে আমি এনেকুৱা ধৰণৰ ৰিলেচন পাব পাৰো য'ত আমাৰ এটাও এলিমেন্ট নাই these relations are called empty relation ইয়াৰ কোনো ধৰণৰ ৰিলেচন নাই গতিকে আমি ইয়াক কি বুলি কম ৰিলেচন নাই অৰ্থাৎ ৰিলেচনটো কোনো এলিমেন্ট নাই গতিকে এনেকুৱা ধৰণৰ ৰিলেচন বিলাকক ক'ব empty relation আৰু ৰিলেচন বিলাক আমি এটা বেলেগ এটা এক্সাম্পল লৈছো এক্সাম্পল হৈছে a = 5,6 আৰু b = 1 to 3 আৰু ৰিলেচনটো এনেকৈ আছে r a to b such that y is less than x এটা আমি চাওঁ যে 5 ৰ কাৰ লগত ৰিলেচন নাই 5 ৰ আমি যদি ৰিলেচনটো বনাবলৈ যাওঁ ৰিলেচনটো এনেকুৱা হ'ব 1 is less than 5 গতিকে 5,1 হ'ব তাৰ পিছত 2 is less than 5 গতিকে 5,2 হ'ব তাৰ পিছত 5 ৰ 3 লগত থাকিব একেদৰে 6,1 6,2 আৰু 6,3 গতিকে আমি এই গোটেইটো যদি আমি চাবলৈ যাওঁ ৰিলেচনটোত আমাৰ এলিমেন্ট এনেকুৱা এটা আছে যি কেইটা আমি a into b ৰ এলিমেন্ট হয় a into b হ'ব 5,1 5,2 5,3 6,1 6,2 6,3 সিমিলাৰলি আমাৰ r ৰিলেচনটোত এই গোটেইকেইটা এলিমেন্ট সোমাই থাকিব যদি গোটেইকেইটা এলিমেন্ট সোমাই থাকে তেনেহলে ইয়াক আমি কি বুলি কম ইউনিভাৰ্সেল ৰিলেচন এটা ইউনিভাৰ্সেল ৰিলেচন তেলে আমি দুটা ৰিলেচন পালো এটা হৈছে এম্পটি ৰিলেচন যাত এটাও এলিমেন্ট নাথাকে আৰু এটা আমি পালো ইউনিভাৰ্সেল ৰিলেচন যিটো ৰিলেচনত a into b থকা গোটেইকেইটা এলিমেন্ট সোমাই থাকিব এটা আমি ৰিলেচনৰ টাইপলৈ যাওঁ ৰিলেচন কেনেকুৱা টাইপ আছে প্ৰথম টাইপটো আমি আহিলো প্ৰথম টাইপটো হৈছে ৰিফ্লেক্সিভ ৰিলেচন এতিয়া ৰিফ্লেকশন শব্দটোৰ পৰা যদি আমি চাবলৈ যাওঁ যে ৰিফ্লেকশন মিন্স কি ৰিফ্লেকশন মিন্স যে মই যদি চাবলৈ যাওঁ যে মোৰ যিটো চেহেৰা আছে সেইটো ফ্ৰণ্টৰ আইনাখনত যিটো ল'ব সেই একেটা বস্তুকে আমি ৰিফ্লেকশনত যদি আমি চাবলৈ যাওঁ তেনে ইয়াৰ ৰিফ্লেক্সিভ ৰিলেচন এটা হ'ব ধৰি ললো মই এটা ৰিলেচন আছে ৰিলেচনটো a, if a, a belong to r যদি a, a ৰিলেচনটোত সোমাই থাকে for all values of a belong to a যদি আমি ৰিলেচনটো a এটা ৰিলেচন আছিল ৰিলেচনটো a ৰ পৰা a লৈ আছিল আৰু a থকা প্ৰতিটো এলিমেন্টৰ কাৰণে নিজৰ লগত নিজৰে ৰিলেচন আছে তেন্তে ইয়াক আমি কম ৰিফ্লেক্সিভ ৰিলেচন কিন্তু কথা এটা ইয়াৰ মনত ৰাখিবা যে for every element belong to a যদি কোনোবা এটা থাকে কি ৰিফ্লেক্সিভ নহয় বুজি পাইছা কথাটো তেনেহলে আমি যদি এটা এক্সাম্পল লওঁ a = আছিল 1 2 3 আৰু ৰিলেচনটো যদি মই এনেকৈ বুজাওঁ ৰিলেচন a to a such that y = x তেলে y = x a থকা প্ৰতিটো নিজৰ লগত ইকুৱেলৰ এলিমেন্টৰ লগত ৰিলেচন থাকিব তেলে 1 ৰ লগত 1 ইকুৱেল 2 ৰ লগত 2 ইকুৱেল 3 ৰ লগত 3 ইকুৱেল তেনেহলে ৰিলেচনটো থাকিব 1,1 2,2 and 3,3 তেন্তে আমি এই ৰিলেচনটো এটা কি বুলি কম ৰিফ্লেক্সিভ ৰিলেচন নেক্সট আমি আগবাঢ়ো নেক্সট টাইপ অফ ৰিলেচন নেক্সট টাইপটো আহিল সিমেট্ৰিক ৰিলেচন সিমেট্ৰি মানে তোমালোকে জানা নিশ্চয় সিমেট্ৰি হৈছে যদি মই এটা বস্তু আছে ধৰি ললো a b বুলি বস্তু আছে তাক যদি মই সিমেট্ৰি কৰো a ৰ লগত a b তাক যদি মই এনেকুৱাকৈ ৰাখো যাতে ই যদি b a হয় সম্পূৰ্ণ ইয়াৰ লগত মিলি যাব তোমালোকৰ যদি হাতখন এনেকৈ চোৱা মই হাত দুখন এনেকৈ ৰাখিছো এই হাত দুখন মই বুঢ়া আঙুলিটোৰ লগত মিলাই ৰাখিছো আৰু এইখন যদি সম্পূৰ্ণ জপাই দিলে ইটো সিটোৰ লগত মিলি যাব অৰ্থাৎ ইয়াৰ এখন সিমেট্ৰিকেল এক্সিস এখন আছে সিমেট্ৰিকেল এক্সিস আছে সেই এক্সিসডালৰ ৰেসপেক্টত এই হাত দুখন সিমেট্ৰিক কিন্তু এটা কথা মন কৰিবা মোৰ এই বুঢ়া আঙুলিটো কোনফালে আছে মোৰ থামটো আছে তোমালোকে যদি চোৱা মোৰ ফালৰ পৰা চালে থামটো ৰাইট সাইডে আছে আৰু স্মল ফিংগাৰটো বা কেৰা আঙুলিটো মোৰ লেফট সাইডে আছে এই কথাটো যদি মই চাব বস্তুটো উল্টা মোৰ বুঢ়া আঙুলিটো লেফট সাইডে আছে কেৰা আঙুলিটো ৰাইট সাইডে আছে এই দুটা সিমেট্ৰি এটা যদি সিমেট্ৰিক্যালি যদি মই চাবলৈ যাওঁ তেলে এটা সেট আছে এটা ৰিলেচন আছে ৰিলেচনটো যদি a, b if a, b belong to r
আৰু ইয়াৰ যদি আমি ৰিফ্লেকশন কৰো যদি উল্টাকে চাওঁ উল্টা কৰিলে যদি b, a belong to r হয় আমি যাওঁ a, b belong to r আৰু ইয়াৰ সিমেট্ৰিটো উল্টা সিমেট্ৰি b, a also belong to r হয় then this relation is called symmetrical relation অৰ্থাৎ এটা এক্সাম্পল লও এক্সাম্পলটো আমি চাওঁ ধৰি ললো a ইকুৱেল আছিল 1 2 আৰু b ইকুৱেল আছিল 2 3 এটা আমি ৰিলেশনটো দেখি বুজাও y ইকুৱেলস টু অৰ্থাৎ মডুলাস অফ y minus x is equal to 1 তেলা কি হ'ব চাওঁ 1 ৰ পৰা 2 মাইনাস কৰো আমি ৰিলেশন আছে না চাওঁ 1 ৰ পৰা 2 মাইনাস কৰিলে 1 পাম আৰু ইয়াৰ মডুলাস তলে 1 পাম সৰি 1 ৰ পৰা 2 মাইনাস কৰিলে আমি -1 পাম তাৰ মডুলাস তলে 1 পাম অৰ্থাৎ 1, 2 ইহতৰ মাজত ইহতি বিলং টু r হ'ব উল্টাকে চাওঁ 2, 1 আছে 2, 1 আছে কি বনে 2, 1 যদি আমি চাওঁ এর 2 ৰ পৰা 1 মাইনাস কৰিলে আমি বিলং টু r পাম তাহলে আমি যদি 2 ৰ পৰা 1 মাইনাস কৰো তেতিয়া আমি 1 পাম এটা মই b টো অটৰাই দিছো অকল 1 টা লৈ লওঁ তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব ৰিলেশনটো a ৰ পৰা b লৈ আছে এটা 1 और 2 লগত ৰিলেশন আছে উল্টাকে যদি চাওঁ আমি 2 ৰ লগত 1 ৰ লগত ৰিলেশন আছে 2 - 1 1 হ'ব আৰু মডুলাস হলে 1 আহিব that means আমাৰ 1, 2 আৰু 2, 1 দুইটাই যদি r ত থাকে তাহলে these type of relations are called symmetric relation বুজি পাইছা তোমালোকে আমি নেক্সট ৰিলেশনটো ফালে আগবাঢ়ো নেক্সট টাইপটো আহিলে 3 নম্বৰটো ট্ৰানজিটিভ ৰিলেশন ট্ৰানজিটিভ ৰিলেশন অৰ্থাৎ এই ওয়াৰ্ডটো হৈছে ট্ৰানজিশনৰ পৰা ট্ৰানজিশন মিন্স আমি যদি কেমিষ্ট্ৰি ট্ৰানজিশন চাওঁ হেতুৰ লগত অকমান নিমিলিব আমি চাওঁ যে বিওপি গৈছে ইটোৰ পৰা হিটো হিটোৰ পৰা হিটো হিটোৰ পৰা হিটলে বিওপি গৈছে আই নো ইয়াৰ ডেফিনেশন দি গলো না আমি এনেকৈ দিম if a, b and b, c belong to r and a, c also belong to r then this is called transitive relation মানে ট্রানজিশন হ'ব হৈছে অৰ্থাৎ a ৰ পৰা b লে আছে b ৰ পৰা c লে আছে আমাৰ কি বিওপিছে কোৰ পৰা a ৰ পৰা c লে অৰ্থাৎ a ৰ পৰা b লে a আৰু b ৰিলেশন আছে b ৰ c ৰিলেশন আছে আৰু a আৰু c ৰিলেশন আছে then these kind of relations are called transitive relation example আলোচনা মই ধৰিলো ৰিলেশনটো ঠিক আছে y minus x is divisible by 2 যিকোনো এটা সেট আছে সেটটো আমি কলো y minus x is divisible by 2 এটা মই দুটা एग्जांपल লম এই ইয়াত কলো a equal to 2 3 4 5 6 2 3 4 5 6 এটা 2 ৰ পৰা 4 মাইনাস কৰিলে 2 ৰ পৰা 4 মাইনাস কৰিলে आंसर will 2 -2 is divisible by 2 similarly 4 ৰ পৰা 6 মাইনাস কৰিলে -2 পাম it is also divisible by 6 2 then our relation to 2, 4 and 4, 6 belong to r এতিয়া আমি চাব লাগে 4 আৰু 6 ৰ মাজৰ ৰিলেশন আছে নাই সৰি 2 আৰু 6 ৰ মাজৰ ৰিলেশন আছে নাই 2 ৰ পৰা যদি আমি 6 মাইনাস কৰো তেন্তে আমি কিমান পাম -4 which is divisible by 2 that means 2, 6 it belong to r তাৰ মানে অৰ্থটো আমাৰ কি হ'ল যে আমি ৰিলেশন 2 আৰু 4 ৰ মাজত আছিল 4 আৰু 6 ৰ মাজত আছিল আৰু আমি পালো যে 2 আৰু 6 ৰ মাজত আছে যদি 2 আৰু 6 ৰ মাজত থাকে তাৰ মানে ৰিলেশন টু a, b, b, c অলৰেডি r আছিল আৰু আমি পালো যে a, c টো r থাকিব that means these kind of relations are called transitive relations তেনেহলে আমি তিনটা ৰিলেশন পালো reflexive symmetric and transitive এটা তোমালোকে এনেকুৱা এটা ৰিলেশনৰ কথা চিন্তা কৰা যিটো ৰিলেশন reflexive হ'ব symmetric হ'ব and also transitive হ'ব তেনেকুৱা এটা ৰিলেশনক আমি যদি এটা ৰিলেশন reflexive হয় symmetric হয় লগতে যদি transitive হয়
then these type of relations are called equivalence relation. বুজি পাইছা না তেনে আমি আমাৰ ক্লাছত কি পঢ়িলো আমি পালো কেইটামান কথা আমি ফাৰ্স্ট অফ অল আমি পালো যে ৰিলেশনস কি বস্তু ৰিলেশন আমি ফাৰ্স্ট ইয়াৰটো পাইছিলো ইয়াতো আমি অলপ এক্সপ্লেইন কৰি দিছো শৰ্টলি হলো আমি ৰিলেশনৰ পালোগে আমি পঢ়িলো এম্পটি ৰিলেশন দেন আমি সেকেন্ড পঢ়িলো ইউনিভাৰ্সাল ৰিলেশন দেন আমি পঢ়িলো ৰিফ্লেক্সিভ ৰিলেশন symmetric relation and third transitive relation আৰু যদি এই ৰিলেশন বিলাক এটা ৰিলেশন যদি ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ হয় তাক আমি পালোগে ইকুইভ্যালেন্স ৰিলেশন তোমালোকে বুজি পাইছা ইয়াৰ নেক্সট ক্লাছত আমি ইয়াৰ বিষয়ে আৰু ইয়াৰ যিখিনি প্ৰবলেমছখিনি আছে প্ৰবলেমখিনি কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ পিছত পৰ্যায়ক্ৰমে আমি ফাংচনলৈ আগবাঢ়ি যাম থ্যাংক ইউ তোমালোকে অলপ মন দি চাবা তোমালোকৰ এক্সাম্পলখিনি তোমালোকে কৰি চাবা নোৱাৰিলে মোলৈ ফোন কৰিবা বা হোৱাটছআপ যোগে মোৰ লগত কণ্টেক্ট ৰাখিবা থ্যাংক ইউ